Hello my dear friends, আপোনালোক সকলোকে পুনৰ এটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজু। আজি আমি এই ভিডিঅ'টিত ডিএমই এক্সাম 2023 বা আসাম গভৰ্ণমেণ্টৰ যিখিনি নতুনকৈ চাকৰিৰ বিজ্ঞাপন ঘোষণা হৈছে 22765টা এই পদসমূহৰ বাবে যি গ্ৰেড 3 আৰু 4 পৰীক্ষা অনুষ্ঠিত হ'ব সেই পৰীক্ষাৰ বাবে ইংৰাজী ব্যাকৰণ খণ্ডৰ প্ৰিপজিচনৰ এটি ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছো। ইয়াত কেইটামান দৰকাৰী ব্যৱহাৰ আৰু সেইবিলাক মনত ৰখাৰ অলপ কিটিপ ইয়াত আমি শিকিবৰ যত্ন কৰিম আৰু এইটো হৈছে এই এজন নতুন সিৰিজৰ ভিডিঅ' হয় তাৰ 5 নম্বৰ ভিডিঅ' সম্পূৰ্ণকৈ ভিডিঅ'টি চাব নিশ্চয়কৈ পৰীক্ষাত আপোনালোকে অতি সহজে এই প্ৰশ্নোত্তৰসমূহ কৰিব পাৰিব। আহকচোন প্ৰথমে ভিডিঅ'ৰ বিষয়বস্তুখিনি জানি লওঁ। ইয়াত চাওক আমাক দি আছে হি ডিলছ ডেশ বুকছ, এটা আমাক অপশ্যন দি আছে এড উইথ ইন আফটাৰ। ইয়াত চাওক যে এই বিকল্পসমূহৰ এই প্ৰিপজিচন কোনটো এপ্ৰপ্ৰিয়েট হ'ব, এড হ'ব নে উইথ হ'ব, ইন হ'ব, আফটাৰ হ'ব। আমি নিশ্চয় সকলোৱে জানো যে ডিল যেতিয়া হয় ব্যৱহাৰ কৰা হয়, ডিল ইন মানে বুজায় বিজনেছ ব্যৱসায়। গতিকে আমাৰ এই বাক্যটোৰ কাৰণে কি হ'ব, ডিল ইন। হি ডিলছ ইন বুকছ মানে তেখেতৰ কিতাপৰ ব্যৱসায় আছে। আমি যদি লিখিছোঁ হি ডিলছ ইন টি, তেখেতৰ চাহৰ ব্যৱসায় আছে। হি ডিলছ ইন কম্পিউটাৰ। গতিকে ডিল ইন মানে কি বুজায়, বিজনেছ বুজাব। গতিকে আমি যদি কিবা দেখা পাইছোঁ হি ডিলছ ডেশ ডেইৰী প্ৰডাক্টছ, তেতিয়া আমাৰ কি হ'ব, ইন হ'ব। বাট হি ডিলছ ডেশ গাৰ্মেণ্টছ। আৰু এটি বাক্য চাওক হি ডিলছ ৱেল ডেশ পিপল নাইচলি। ইয়াতে যে ডিল শব্দৰ লগত আমাৰ কি হয়, ইয়াতে চাওক এড উইথ ইন আফটাৰ, ইয়াতে কিন্তু আমাৰ কি হ'ব, ইয়াতে ডিলছ উইথ হ'ব। ডিল উইথ মানে কি বুজায়, ব্যৱহাৰ, বিহেভিয়াৰ আমি যিটো কওঁ। তাৰমানে হি ডিলছ ৱেল উইথ পিপল নাইচলি, তেওঁ মানুহসকলৰ লগত ভাল ব্যৱহাৰ কৰে। গতিকে আমি দুটা গম পালোঁ, ডিল ইন মানে বিজনেছ বুজাব, ডিল উইথ মানে ব্যৱহাৰ, কেনেধৰণে আমি আচৰণ কৰোঁ সেইটো অৰ্থত বুজায়। পৰৱৰ্তী চাব হি লিভছ ডেশ দিছপুৰ অৰ চানমাৰী, বা যিকোনো আমি সৰু ঠাই এখনৰ নাম ব্যৱহাৰ কৰিব পাৰোঁ। আৰু হি লিভছ দিল্লী, মুম্বাই, গুৱাহাটী, আমি ডাঙৰ ঠাই। এই দুটাত চাওক দুটাতে কি হ'ব, আমাৰ এটাত হ'ব এড আৰু এটাত হ'ব ইন। আমি কেতিয়া কি ইন ব্যৱহাৰ কৰিম, কেতিয়া এড ব্যৱহাৰ কৰিম। এড সাধাৰণতে আমি কি হয়, সৰু ঠাই বুজাবৰ কাৰণে আমি এড ব্যৱহাৰ কৰোঁ। গতিকে আমি হি লিভছ, আপোনাৰ ঘৰৰ ওচৰৰ যিখন গাঁও আছে, ওচৰৰ সৰু চহৰ আছে, আমি তাক লিখিলে আমি কি লিখিম, এড লিখিম। আৰু যদি ডাঙৰ ঠাই বুজাবৰ কাৰণে দিল্লী, কলকাতা, মুম্বাই, গুৱাহাটী, এই ধৰণৰ বেংগালুৰু এনেকৈ বুজাবৰ কাৰণে আমি কি লিখিম, যদি ডাঙৰ ঠাই বুজায় তেতিয়া আমি কি লিখোঁ, ইন বুজায়। গতিকে আমি নিশ্চয় এই কনফিউজনটো আমাৰ বহুত সময় হয় যে তেওঁ অমুকত থাকে, তেওঁ চানমাৰীত থাকে, গতিকে হি লিভছ এট চানমাৰী হ'ব। কিন্তু যদি মই কৈছোঁ গুৱাহাটীত থাকে, তেন্তে হি লিভছ ইন গুৱাহাটী, কাৰণ গুৱাহাটীৰ পপুলেশ্যনৰ সংখ্যা বহুত বেছি হয়। পৰৱৰ্তী আমি শ্লাইডলৈ আগবাঢ়িছোঁ। ইয়াত চাওক হি লিভছ ডেশ জালুকবাৰী, গতিকে জালুকবাৰী এখন সৰু ঠাই হয়। গতিকে কি হ'ব, হি লিভছ, আমাৰ অপশ্যন চাবই নালাগে, আমি লিভছ এড লিখিম। এড উইথ ইন আফটাৰ, গতিকে আমাৰ এতিয়া কি হ'ব, হি লিভছ এড হ'ব। লিভ এট মানে বাস কৰা। আমি নিশ্চয় ইতিমধ্যে আলোচনা কৰিছোঁ লিভ এট মানে সৰু ঠাই বুজাব, আৰু লিভ ইন মানেও বাস কৰা বুজাব, কিন্তু ডাঙৰ ঠাই বুজালে আমি লিভ ইন লিখিম। পৰৱৰ্তী চাওক কাউজ লিভ ডেশ গ্ৰাছ, ইয়াত ফৰ, ইন, অ'ভাৰ, অন। যেতিয়া খাদ্য সামগ্ৰী বুজায়, যিটো খাই জীয়াই থকা হয়, তেতিয়া কি হয়, লিভ অন হয়। তাৰমানে ইয়াতে কি হয়, কাউজ লিভ অন গ্ৰাছ। বা আমি যদি লিখোঁ উই লিভ ডেশ ৰাইচ, আমি ভাত খাই জীয়াই থাকোঁ। গতিকে আমাৰ যদি খাদ্য সামগ্ৰী বুজাব, তেতিয়া আমাৰ কি হ'ব, লিভ অন হ'ব। এই চাওক অপশ্যন আমাৰ ইয়াতে কি দি আছে, কাউজ লিভ অন, ইয়াতে লিভ অন লিছে, জীৱন ধাৰণ কৰা বা খাদ্য সামগ্ৰী সেইটো বুজায়। পৰৱৰ্তী চাওক আকৌ লিভৰ লগত আৰু এটা আছে, দ্য অল্ড মেন লিভছ ডেশ বেগিং। ইয়াত চাওক মানুহজনে বেগিংটো তেওঁৰ খোৱা বস্তু নহয়, এইটো তেওঁৰ জীৱিকা, তেওঁৰ জীৱন নিৰ্বাহ, মানে তেওঁৰ অৰ্থ উপাৰ্জনৰ উপায়। কাৰোবাৰ কাৰণে চাকৰি হ'ব, কাৰোবাৰ কাৰণে বিজনেছ হ'ব পাৰে। যদি সেই বস্তুটো বুজাওঁ, জীৱিকা নিৰ্বাহৰ উপায়, তেন্তে কি হ'ব, লিভছ বাই। ইয়াত চাওক লিভছ বাই মানে জীৱিকা নিৰ্বাহ কৰা। গতিকে আমি চাওক ইয়াত তিনিটা পালোঁ, লিভ অন মানে খোৱা বস্তু বুজাব, খাদ্য সামগ্ৰী বুজাব। লিভ এট বাস কৰা, থকা বুজাব। আৰু লিভ বাই হ'লে তেওঁৰ যিটো জীৱিকা বুজায় সেইটো বুজাব। গতিকে আমি কনফিউজ হ'ব নালাগে যে আমি কোনটোত কি লিখিম। পৰৱৰ্তী শ্লাইডলৈ আগবাঢ়িছোঁ। আই এম লুকিং ডেশ এ ৰেণ্টেড হাউচ। ইয়াত চাওক বিকল্প আছে এড, ফৰ, ইনটু, আফটাৰ।
ইয়াত আমাৰ কি হ'ব ইয়াত চাওক বাক্যটো ভালকৈ পঢ়িলে গম পাম যে মানুহজনে কিবা এটা বিচাৰি থকা অৰ্থত বুজাইছে বিচৰা সাৰ্চিং কৰা গতিকে লুক ফৰ মানে হৈছে বিচৰা গতিকে আমাৰ অপশ্যন ইয়াতে বি শুদ্ধ হ'ব এতিয়া চাওক লুক শব্দৰ আৰু কি কি শব্দ সাধাৰণতে ব্যৱহাৰ হয় যেটা আমি সাধাৰণতে আমাৰ কি হয় আমি কেতিয়াবা কনফিউজ হৈ যাব আমি বিমূৰত পঢ়ো যে আচলতে লুক শব্দৰ কোনটো এপ্ৰোপ্ৰিয়েট হ'ব চাওক লুক ফৰ মানে সাৰ্চ কৰা সন্ধান কৰা যেনেকৈ আমি বাক্যটো লিখিলোঁ হি ইজ লুকিং ফৰ এ শেল্টাৰ হি ইজ লুকিং ফৰ এ নিউ জব গতিকে লুক ফৰ মানে হৈছে বিচৰা সন্ধান কৰা আকৌ যদি লুক আফটাৰ হয় তেন্তে টেক কেয়াৰ অফ বা যত্ন লোৱা যেনেকৈ ইয়াত বাক্য চাওক দ্য অল্ড মেন হেজ নান টু লুক আফটাৰ হিম এই বুঢ়া মানুহজনৰ যত্ন ল'বলৈ চোৱা চিতা কৰিবলৈ কোনো মানুহ নাই গতিকে লুক আফটাৰ মানে হৈছে যত্ন লোৱা লুক ফৰ মানে হৈছে সন্ধান কৰা বা বিচৰা আকৌ লুক অভাৰ মানে এক্সামাইন বা পৰীক্ষা কৰা যেনেকৈ ইয়াত চাওক দ্য টিচাৰ ইজ লুকিং অভাৰ আৱাৰ আনচাৰ স্ক্ৰিপ্টছ শিক্ষকজনে আমাৰ আনচাৰ স্ক্ৰিপ্টখিনি পৰীক্ষা কৰি আছে চেক কৰি আছে লুক ইনটু মানে তদন্ত কৰা বা ইনভেষ্টিগেট কৰা গতিকে চাওক শব্দ এটাৰ লগে লগে লুক অভাৰ হোৱাৰ লগে লগে তাৰ অৰ্থটো বেলেগ হৈ গৈছে লুক ইনটু হোৱাৰ লগে লগে বেলেগ হৈছে লুক ফৰ বেলেগ হৈছে লুক আফটাৰ বেলেগ হৈছে গতিকে লুক ইনটু হ'লে কেনেকৈ হয় বাক্য চাওক দ্য পুলিচ উইল লুক ইনটু দ্য মেটাৰ গতিকে লুক শব্দৰ লগত আমি লুক ফৰ পালোঁ লুক আফটাৰ পালোঁ লুক অভাৰ পালোঁ লুক ইনটু আছে লুক এট আছে যেনেকৈ লুক এট মানে চোৱা আমি কওঁ লুক এট দ্য স্কাই বা আমি কেতিয়াবা কাৰোবাক ইণ্ডিকেট কৰা বুজালে আমি যেতিয়া আদেশ বুজাওঁ তেতিয়া আচলতে লুক এট আমি ব্যৱহাৰ কৰোঁ আকৌ লুক ফৰৱাৰ্ড মানে এক্সপেক্ট ইগাৰলি কিবা বস্তুৰ প্ৰতি প্ৰতীক্ষা কৰা যেনেকৈ উই লুক ফৰৱাৰ্ড টু দ্য টাইম ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ আৱাৰ কাণ্ট্ৰি লুক ফৰৱাৰ্ড হয় এনেকৈ লুক ফৰৱাৰ্ড মানে এক্সপেক্ট ইগাৰলি কিবা এটা বস্তু প্ৰতীক্ষা কৰা মানে মনে মনে বিচৰা ডিজায়াৰ কৰা লুক ডাউন আপোন মানে আকৌ বেলেগ অৰ্থ বুজায় হেট অৰ ডিছপাইজ বা ঘৃণা কৰা ইয়াত সাধাৰণতে এই বাক্যটো বেছিকৈ ব্যৱহাৰ কৰা হয় উই শুড নট লুক ডাউন আপন দ্য প'ৰ আমি দুখীয়া মানুহক ঘৃণ কৰিব নালাগে গতিকে আমি লুক শব্দত আমি ইয়াতে আমি 6টা বাক্য ব্যৱহাৰ পালোঁ গতিকে আমি চাব লাগে যে পৰীক্ষাত আমাক যেতিয়া দিব আমি সেই বাক্যটোৰ কি চেন্সত ব্যৱহাৰ কৰিছে তাৰ ওপৰত ভিত্তি কৰি আমি প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰিব লাগিব পৰৱৰ্তী স্লাইডলৈ আগবাঢ়িছোঁ ইয়াত চাওক আমি এইবাৰ ভাৰ্বটো বেলেগ হৈ গৈছে উই শুড গিভ ডেছ আৱাৰ বেড হেবিটছ ইয়াত অভাৰ আৱে আপ এণ্ড আউট ইয়াত আচলতে আমাৰ অৰ্থটো বুজাইছে আমি আমাৰ যিখিনি বেয়া অভ্যাস আছে সেইখিনি বৰ্জন কৰিব লাগে বা ত্যাগ কৰিব লাগে আমাৰ কি হয় গিভ আপ মানে বৰ্জন কৰা বা ত্যাগ কৰা ইয়াত আমাৰ অপশ্যন চিটো শুদ্ধ আছে আমি জানি লওঁ যে গিভ আপ মানে এবান্ডন অৰ শান বৰ্জন কৰা বা ত্যাগ কৰা অৰ্থ বুজায় যেনেকৈ দ্য বয় গিভ আপ স্মকিং আকৌ যদি আমি কয় গিভ এৱে মানে ডিষ্ট্ৰিবিউট কৰা বা বিতৰণ কৰা আমি যিটো কওঁ যেনেকৈ দ্য প্ৰেচিডেণ্ট গিভ এৱে দ্য প্ৰাইজেছ গতিকে গিভ আপ মানে বেলেগ পালোঁ গিভ এৱে মানে বেলেগ পালোঁ পৰৱৰ্তীত গিভ অভাৰ ইয়াৰ অৰ্থ হৈছে হেণ্ড অভাৰ বা সমৰ্পণ কৰা আমি যেনেকৈ কোনোবা কিবা এটা পজিশ্যনত আছিল তো হেণ্ড অভাৰ কৰিলে আমি কওঁ পদবী কিবা এটা আছিল মিষ্টাৰ শইকীয়া গেভ অভাৰ দ্য চাৰ্জ অফ দ্য অফিচ টু মিষ্টাৰ বৰুৱা গতিকে ইয়াতে কি কৰা হৈছে হেণ্ড অভাৰ কৰা বুজাইছে বা গিভ ইন মানে বুজায় টেণ্ডাৰ বা দাখিল কৰা বুজায় অৰ্থত যেনেকৈ ৰশ্মি গেভ ইন হাৰ লেটাৰ অফ ৰিজিগনেশ্যন পৰৱৰ্তী আমি চাই লওঁ এইবাৰ কল শব্দৰ লগত আমাৰ কল ভাৰ্বৰ লগত যিবিলাক প্ৰিপজিশ্যন আমাৰ কনফিউজ হয় দ্য ৱৰ্কাৰ্ছ কল ডেছ দ্য ষ্ট্ৰাইক এট অন ইন অফ যদি ব্যৱহাৰ কৰা হয় OFF কল্ড অফ মানে আচলতে বুজায় প্ৰত্যাহাৰ কৰা যেনেকৈ ইয়াতে কল আপ মানে হৈছে ৰিমেম্বাৰ বা স্মৰণ কৰা আই কেনট কল আপ ইউৰ নেম মই তোমাৰ নামটো মনত পেলাব পৰা নাই কল অভাৰ মানে ৰিড আউট বা নাম মতা কল অভাৰ যেনেকৈ দ্য টিচাৰ কল্ড অভাৰ দ্য নেমছ অফ দ্য বয়জ গতিকে কল আপ হ'লে বেলেগ হৈ গ'ল কল অভাৰ হ'লে বেলেগ হৈ গ'ল আকৌ কল ফৰ মানে ডিমাণ্ড টু আস্ক ফৰ বা কিবা দাবী কৰা যেনেকৈ মাৰ্ডাৰ কলছ ফৰ কেপিটেল পানিছমেণ্ট কল এট মানে হৈছে পে অ ভিজিট টু বা কোনো ঠাইত দেখা হোৱা কোনোবা ঠাইত কাৰোবাক দেখা হোৱা কল এট আই শ্বেল কল এট ইউৰ অফিচ নেক্সট ছেটাৰডে মই তোমাক তোমাৰ অফিচত
অহা শনিবাৰে লগ কৰিম। আকৌ কল এট মানে হৈছে কোনো ঠাইত দেখা হোৱা। আকৌ যদি কল অন হয়, কল অন মানে মাতি পঠিওৱা, কোনো ব্যক্তিৰ দেখা কৰা, যেনে পে আ ভিজিট টু এ পাৰ্চন, হি কল্ড অন মি লাষ্ট উইক, তেওঁ যোৱা সপ্তাহত মোক দেখা কৰিছিল। আকৌ চাওক কল ইন মানে হৈছে সামন অৰ এংগেজ বা মাতি পঠিওৱা। এয়া চাওক প্লিজ কল ইন এ ডক্টৰ। গতিকে আমি ইয়াতে কল অনৰ বেলেগ হয়, কল এট বেলেগ হয়। পৰৱৰ্তী বাক্য চাওক, পৰৱৰ্তী শ্লাইড। আৱাৰ স্কুল ব্ৰেকছ ডেছ 3 PM। ইয়াত অপশ্যন দিয়া আছে আউট, আপ, ব্ৰেক ডাউন, ইনটু। ইয়াতে কোনটো হ'ব? ব্ৰেকছ আপ। ব্ৰেক আপ মানে হৈছে ছুটি হোৱা বা কাম টু ক্ল'জ, কিবা এটা বস্তু শেষ হোৱা বুজায়। সেই অৰ্থত বুজালে কি হ'ব? আৱাৰ স্কুল ব্ৰেকছ আপ এট 3 PM। আমাৰ স্কুল 3 বজাত ছুটি হয়। গতিকে আমাৰ ইয়াতে কি হ'ব? অপশ্যন বি যিটো দি আছিল সেয়া শুদ্ধ হয়। পৰৱৰ্তী চাওঁ, ব্ৰেক ইনটু হ'লে কি হয়? ব্ৰেক ইনটু মানে জোৰ কৰি প্ৰৱেশ কৰা বা এণ্টাৰ ফ'ৰ্চিবলি, বলপূৰ্বকভাৱে প্ৰৱেশ কৰা। ইয়াত চাওক বাক্য, দ্য ডেকইটছ ব্ৰ'ক ইনটু দ্য হাউচ। ডকাইতবিলাকে বলপূৰ্বকভাৱে ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল। আকৌ যদি ব্ৰেক আউট হয় তেন্তে কি বুজায়? হঠাৎ আবিৰ্ভাৱ হোৱা বা এপিয়াৰ ছাডেনলি। এটা বাক্যতে চাই লওঁ, কলেৰা হেজ ব্ৰকেন আউট ইন দিছ টাউন। আকৌ ব্ৰেকৰ শব্দ বেলেগ শব্দ আছে, যেনেকৈ ব্ৰেকডাউন। ব্ৰেকডাউন ফল ইন হেল্থ বা স্বাস্থ্যৰ অৱনতি ঘটা। ইয়াত চাওক, দ্য অল্ড মেনছ হেল্থ ব্ৰক ডাউন আফটাৰ দ্য ডেথ অফ হিজ ছান। গতিকে ব্ৰেক ইনটু মানে বেলেগ, ব্ৰেক আউট মানে বেলেগ, ব্ৰেক ডাউন মানে বেলেগ, ব্ৰেক আপ ছুটি হোৱা, এইটো মানে আৰু এটা পালোঁ আমি। পৰৱৰ্তী শ্লাইডলৈ আমি আগবাঢ়িছোঁ। দ্য মেন ইজ ব্লাইণ্ড ডেছ এন আই। ইয়াত চাওক অপশ্যন দি আছে টু, এট, অফ, ফৰ। ইয়াত আমি কি ক'ম? ইয়াত অৰ্থ বুজাইছে যে মানুহজন এটা চকু কণা, মানে এটা চকুৰে দেখা নাপায়। ইয়াত চাওক ব্লাইণ্ড অফ যেতিয়া হয় তেতিয়া মানে শাৰীৰিক অক্ষমতা যিটো, মানে তেওঁ অন্ধ হোৱা, সেইটোক বুজায় ব্লাইণ্ড অফ। এতিয়া ব্লাইণ্ডৰ লগত অন্য প্ৰিপজিশ্যনৰ ব্যৱহাৰ হয়, যেনেকৈ ইয়াত চাই লওক, দ্য মেন ইজ ব্লাইণ্ড ডেছ হিজ ডিফেক্টছ। মানুহজন তেওঁৰ নিজৰ যিখিনি ডিফেক্ট আছে সেইবিলাক তেওঁ দেখা নাপায়, উদাসীন অৰ্থত বুজায়। ইয়াত চাওক, ইয়াত টু, এট, অফ, ফৰ। ইয়াত আমাৰ কি হ'ব? ব্লাইণ্ড টু হয়। ব্লাইণ্ড টু মানে উদাসীন অৰ্থত বুজায়, মানে নিজৰখিনি দেখা নাপায়, ইগন'ৰ কৰা বুজায়। গতিকে দ্য মেন ইজ ব্লাইণ্ড টু হিজ ডিফেক্টছ। মানুহজন নিজৰ যিখিনি দুখ আছে, নেগেটিভিটি আছে, সেইখিনিৰ প্ৰতি উদাসীন। নিশ্চয় আপোনালোকে এই আজি যি কেইটামান প্ৰিভিশ্যনৰ ইয়াতে ব্যৱহাৰ দেখুৱাইছে, আপোনালোকে ইয়াৰ দ্বাৰা নিশ্চয় উপকৃত হ'ব। আপোনালোকে বাৰু কমেণ্ট কৰি জনাবচোন আপোনালোকে আজিৰ এই খণ্ডটি কেনে পালে। অতি সোনকালে ইংৰাজী বা অন্য বিষয়ৰ যিবিলাক ভিডিঅ' আছে আপোনালোকৰ বাবে সোনকালে লৈ আহিম। আপোনালোকে চাবলৈ নাপাহৰিব। আৰু আপোনালোকলৈ এটি সুখবৰ যে ইয়াৰ পৰৱৰ্তী ভিডিঅ'টো আমি ইণ্ডিয়ান পলিটি, ভাৰতীয় ৰাজনীতি সম্পৰ্কে আমি কিছু দৰকাৰী প্ৰশ্নসমূহ আমি আলোচনা কৰিম। আপোনালোকে চাবলৈ নাপাহৰিব। আৰু আপোনালোকৰ বাবে এটি সুখবৰ যে এই অসম চৰকাৰৰ যিখিনি গ্ৰেড 3 বা 4ৰ 2023ত যি পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া আছে, সেই সকলো পৰীক্ষাৰ বাবে প্ৰত্যেকটো বিষয়ৰে ভিডিঅ'সমূহ এইটো চেনেলত আপলোড কৰা হ'ব। আপোনালোকে চাবলৈ নাপাহৰিব। আপোনালোকে বিনম্ৰ অনুৰোধ, যদি প্ৰথমবাৰৰ বাবে এই চেনেলটি চাই আছে, চেনেলৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন আপুনি ভাল পাইছে, চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল। আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু আজিৰ এই ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ জনাইছোঁ অশেষ ধন্যবাদ।